চাওক আমাৰ দলীয় স্থিতি একেবাৰে স্পষ্ট। আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু হৈছিলোঁ আৰু পঞ্চায়ত ৰাজ ব্যৱস্থা কংগ্ৰেছ দলে আনিছে। আমি কংগ্ৰেছ দলে ভাবোঁ যে গাঁৱৰ শাসন গাঁৱৰ মানুহৰ জৰিয়তে হ'ব লাগে, গাঁৱৰ উন্নয়নৰ ক্ষমতা গাঁৱৰ মানুহৰ হাতত দিব লাগে আৰু তেতিয়াই এইটো সম্ভৱ যেতিয়া পঞ্চায়ত নিৰ্বাচন হয়। পঞ্চায়ত যোৱা সময়ৰ প্ৰতিনিধিসকলৰ টাৰ্ম আগতে শেষ হৈছে, গতিকে আকৌ পঞ্চায়ত নিৰ্বাচন অতি সোনকালে পাতিব লাগে। পঞ্চায়তী ৰাজৰ ব্যৱস্থাৰ জৰিয়তে প্ৰতিনিধি নিৰ্বাচিত কৰিব লাগে। এইটো গোটেই প্ৰক্ৰিয়া চৰকাৰে যি ধৰণে আন্তৰিকতাৰে ল'ব লাগিছিল, সেই চৰকাৰৰ আন্তৰিকতাৰ অভাৱৰ কাৰণে আজি পঞ্চায়ত ইলেকশ্যন পিছুৱাই গ'ল। ডেলিমিটেশ্যন প্ৰক্ৰিয়াত যিটো স্বচ্ছতা থাকিব লাগিছিল, যিটো নীতি নিয়মৰ ওপৰত কৰিব লাগিছিল, তাত বহু আহুৱা হৈছে, বহু ক্ষেত্ৰত ভুল হৈছে, যিটো ইতিমধ্যে গুৱাহাটী মাননীয় হাইকোৰ্টৰ জৰিয়তে বিচাৰাধীন হৈ আছে। গতিকে ইয়াৰ গোটেই প্ৰক্ৰিয়াটোত চৰকাৰৰ আৰু যদি তেওঁলোকে ভালকৈ নিৰীক্ষণ কৰি গোটেই কাম কাজখিনি কৰিলেহেঁতেন আজি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন আগতীয়াকৈ।